নিজ পুত্ৰ বোৱাৰীক পলুৱাই নিলে এক নিৰ্লজ্জ শহুৰে। মানৱ সমাজক লজ্জানত কৰা ঘটনা। এই ঘটনা সংঘটিত হৈছে এইবাৰ দৰং জিলাৰ ধুলা থানাৰ অন্তৰ্গত নিজ শ্যামাবাৰী গাঁৱত। এইবাৰ আহোঁ আচল ঘটনালৈ। প্ৰেমৰ পৰিধি ভাঙি এইবাৰ শহুৰে পলুৱাই নিলে নিজ পুত্ৰ বোৱাৰীক। এই ঘটনা সংঘটিত হৈছে দৰং জিলাৰ ধুলা থানাৰ অন্তৰ্গত শ্যামাবাৰী গাঁৱৰ আব্দুল হক নামৰ লোক এজনে নিজ পুত্ৰ ৰফিকুল ইছলামক 2 বছৰ পূৰ্বে মৰ্চিদা খাতুনৰ সৈতে সামাজিকভাৱে বিয়া কৰা আনে। কিছুদিন পিছৰ পৰাই শহুৰ আৰু পুত্ৰ বোৱাৰীৰ সৈতে গঢ়ি উঠিছিল অবৈধ সম্পৰ্ক। অৱশেষত 7 মাহ পূৰ্বে শহুৰ আব্দুল হকে পুত্ৰ বোৱাৰীজনীক পলুৱাই লৈ গৈছিল কৰ্ণাটকত। পুত্ৰ ৰফিকুল ইছলামে নিজ পিতৃ আব্দুল হক আৰু পত্নীজনীৰ বিৰুদ্ধে ধুলা আৰক্ষী থানাত এনে পাখণ্ড পিতৃৰ শাস্তি বিচাৰি দাখিল কৰিছে এজাহাৰ। যোৱা 2 দিন পূৰ্বে লাল বাহাদুৰ নামৰ দেৱানী এজনৰ সৈতে আৰু 4জন দেৱানীয়ে ঘটনাটো মীমাংসা কৰি দিব বুলি পুত্ৰ ৰফিকুল ইছলামৰ মাতৃৰ পৰা 50,000 টকা লৈ যায়। লগতে লাল বাহাদুৰ নামৰ দেৱানীজনে 5 লাখ টকা দাবী কৰে, অন্যথাই হত্যা কৰাৰ ভাবুকি দিয়া বুলি অভিযোগ তোলে ৰফিকুল ইছলামৰ মাতৃয়ে। এনে নিকৃষ্ট ঘটনাৰ বাবে ধুলা আৰক্ষীয়ে তদন্ত কৰি নীলাজ পিতৃক আইনী শাস্তি প্ৰদান কৰিবলৈ অনুৰোধ জনায় পুত্ৰ ৰফিকুল ইছলামে। ঘটনাটো এইটো হৈছে 7 মাহ আগত হৈছে। মোৰ বোৱাৰীটো মোৰ দেউতা পলাই লৈছিল। তাৰপিছত মই তাতে কেছ কৰিছিলোঁ কৰ্ণাটকতে। তাৰপিছত ইয়াত আহিলোঁ 3 মাহমান ঘৰত অহাৰ পিছতে ধুলা থানাতো কেছ কৰিছে। ইজাৰি এটা দি কেছ কৰিছে। তাৰপিছত আজি ৰাতি 10টা বজাত ফোন মাৰিছিলে থানাৰ পৰা। ক'লে তো মাইকে ধৰা পৰিছে, তই ইয়াতে ক'লে সিহঁতে যেন ধৰা পৰিছে, সিহঁতে শাস্তি দিব লাগিব। মই আইনা আশ্ৰয় লৈছোঁ, সেইকাৰণে শাস্তিটো দিবই লাগিব। আইনৰ যেনেকৈ শাস্তি হয়। কইনাৰ নাম কি? কইনাৰ নাম মুৰ্ছিদা বেগম। তোমাৰ ৱাইফ হয়? মোৰ ৱাইফ নে? মোৰ ৱাইফ। বিয়া কেতিয়া হৈছিলে? বিয়া 2 বছৰমান হ'ল পাতিছিল। তাৰপিছত ঘৰত থকাৰ পিছত একো হোৱা নাই। এইটো 7 মাহমান হ'ল এনেকুৱা ঘটনা হৈছে। পলাই লৈ যোৱা 7 মাহমান হৈছে। পলাই লৈ যোৱা মই খোজ পোৱা নাই ইমান দিন লৈ। আজিলৈ 3 মাহ আগত খোজ পাইছিলোঁ। তাৰপিছতে ঘৰত আহিলোঁ, অহাৰ পিছত খোজ পালোঁ। ধুলা থানাত কেছ কৰিছিলোঁ। কেছ কৰাৰ পিছত ইহঁতে ক'লে হ'ব, মই খুজি লওঁ ক'ত আছে বা আছে। যেতিয়া মই ইহঁতক পাম তোমাক ফোন মাৰিম, তুমি আহিবা। পিছত মই ফোন মাৰিলোঁ, মই আহিলোঁ থানাতে দি ইহঁতে বোলে ধৰি লৈ আহিছে। সেইকাৰণে ধৰি লৈ অহাৰ পিছতে মই থানাত আহিলোঁ। অহাৰ পিছত দিও সেইটো এটা নাই। সেইটো এটা ক'ত দিছে, সেইটো মোৰ লাগে থানাৰ পৰা। তোমাৰ ৱাইফ দেউতাৰ লগত আছে? দেউতাৰ লগত বোলা আছে। তুমি আইনক কি ক'বা? আইনক ক'ম আপোনাৰ যে ফোন মাৰিলা, মানুহ দুটা বোলে ধৰি লৈ আহিছা, সেইকাৰণে মানুহ দুটা ক'ত আছে সিহঁতক শাস্তি দিব লাগে। লৈছোঁ সেইকাৰণে আইনৰ শাস্তিটো দিব লাগে। পুলিচক ক'ম মই কইনাটো আপোনালোকে যেন ধৰি লৈ আহিছে, মইতো কইনাটো নলওঁ, মই এইটো শাস্তি দিব লাগে। কেছ কৰিছিলোঁ 3 মাহমান। কি হৈছে ঘটনাটো? ঘটনা মানে আমার স্বামী আমার পোলা বউ নিয়ে ভেগি গেছে গা। কিছু ঘৰত ধরা পড়লো। ধরা পড়ার পর আমার ধরে মারপিট করলো। মারপিট করার পরে আমার বেটা বউটা নিয়ে কোনোটা পলাই গেছে। পলাই যাওয়ার পরে ওরা ধরে নিয়ে আসছে। নিয়ে আসি হারে আমার কইলে ঝুলামিলি করবো, তুই আমার টেহা বেশি দিই। মেয়ে মানুষ আমি বাড়িতে একলা ছিলাম, পোলাটা কামত আছিল। 4-5 জনে এসে জোর করে আমার থেকে 50,000 টাকা নিয়ে গেছে। 50,000 টাকা নেওয়ার পরও আরো দম দিছে 5 লাখ টাকা লাগে, না হলে আমার মারা ধমকি দিচ্ছে আর কি। লাল বাহাদুরের সাথে আরো কেরা যাইছিল, লাল বাহাদুরের কি ভগত আছে দেওয়ানি। আপনার হাজবেন্ড আমার হাজবেন্ড এটা আমার বেটা বউয়ের সাথেই আছে। ঘরতে আইলে আইনের আশ্রয় নিয়ে মানে আনে, মানি নিব না। পুলিশের আইনের আশ্রয় বেটা বউর প্রত্যেকে ঘরে যদি বেটা বউটা যদি শ্বশুরে নিয়ে যা, এটার আইনের বিচার করে দেওয়া নিব না। আরো প্রত্যেকে ঘরে এখানে হবো ঘটনা। এটা যদি শাস্তি না পায় প্রত্যেকে ঘরে শাস্তি পরিবেশ করবো।
আপনি কিমান টাকা দিলেন 50,000 টাকা মোটর দিলে হ্যাঁ কিয় আনিছিল মিলামিলি বিলি ই করে দিবা চাইছিল মিলামিলি বিলি মানে মেয়ের বাপের হাতে দিব আমার স্বামী আমার হাতে দিব এই হিসাব 50,000 টাকা নিয়ে আবার রাত্রে ফোন করি আমার 5 লাখ টাকা দিছে মারার ধমকি দিচ্ছে আপনি কেস করেছে না আমি কেস করি নাই কেন তাহলে আইনের আসলে ঠিক আছে